অসমীয়া চহা জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈছে জাপি। কিন্তু এই জাপি বৰ্তমান সময়ত আচলতে লুপ্ত পায় আৰু তাকেই আজি দেখাবলৈ আমি উপস্থিত হৈছোঁ বোকাখাতৰ কলাখোৱা গাঁৱত। ইতিমধ্যে সতীৰ্থৰ জৰিয়তে দেখাম কলাখোৱা গাঁৱৰ পৰা এটা পৰিয়ালৰ পুত্ৰ বোৱাৰী মাতৃ সকলোৱে কিন্তু বৰ্তমান সময়ত জাপি বনোৱাত ব্যস্ত হৈ আছে। যি সময়ত আচলতে জাপি বিহুৰ পিছতে খেতিয়কসকল আচলতে পথাৰত নামে আৰু তাৰ প্ৰাক মুহূৰ্তত কিন্তু বাৰিষা সমাগত হয় আৰু সেই বাৰিষা কালত আচলতে জাপি লৈ এনেধৰণে ব্যৱহাৰ কৰিবলৈ এটা পৰম্পৰা আছিলে, কিন্তু বৰ্তমান সময়ত কিন্তু সেই পৰম্পৰা দেখিবলৈ পোৱা নাযায় আৰু তাক এয়া পৰম্পৰা বুলিও ক'ব পাৰে বা তেওঁলোকৰ জীৱন জীৱিকাৰ এক বাট বুলিবও ক'ব পাৰে। কিন্তু বৰ্তমান সময়ত এটা পৰিয়ালে এনেধৰণে সুন্দৰভাৱে খুব জাপি বনাই থকা দেখিবলৈ পোৱা গৈছে। সেই পৰিয়ালটো আচলতে বৃদ্ধজনৰ পৰা আৰম্ভ কৰি পুত্ৰ বোৱাৰী সকলোৱে কিন্তু বৰ্তমান সময়ত জাপি বনাই আছে, যি আচলতে এক দুৰ্লভ ছবি বুলি ক'ব লাগিব। কিন্তু বৰ্তমান সময়ত আচলতে জাপি কি বা জাপি ক'ত ব্যৱহাৰ বহুতো আচলতে নৱপ্ৰজন্মই নাজানে আৰু এই জাপিত ব্যৱহৃত আচলতে যিসমূহ পাত টকৌ পাতো কিন্তু বৰ্তমান সময়ত আচলতে দুৰ্লভ, কিয়নো আচলতে জাপি খুব ব্যৱহাৰেই কম। আৰু এই কথা আমি জানিবলৈ আচলতে যিগৰাকী লোক আছে আমি জাপি বনাই থকা আমি তেওঁৰ পৰা জানিম, যিহেতু জাপি আজিকালি বৰ্তমান সময়ত খুব দেখিবলৈ পোৱা নাযায় বা ব্যৱহাৰ কম, কি ক'ব আচলতে? হয়, আপোনালোকৰ নিউজৰ মতে ধন্যবাদ জনাইছোঁ। জাপিটো এতিয়া প্ৰায় আমাৰ অসমত বনোৱা মানুহ কমি গৈছে, উঠিয়ে গ'ল। মানে আমিয়ে মানে এই বস্তুটো বনাবলৈ আমি এৰি দিয়া নাই, গতিকে এতিয়ালৈকে বনাই আছোঁ আৰু ভৱিষ্যতলৈও যেতিয়ালৈকে পাৰিম তেতিয়ালৈকে বনাই থাকিম। জাপিবোৰ বনাওঁতে কিমান কষ্ট হয় বা কেনেধৰণে বনায়? জাপি বনাওঁতে অকণমান কষ্ট হয়, বাঁহ কাটিব লাগে, কাঠি তুলিব লাগে, খলি চাচিব লাগে। আপোনাৰ এইবিলাক নাচাচিলেও নহয়, আঁহ থাকে তাত, মানুহে ধৰিলে আঁহবিলাক সোমাই যাব। গতিকে কাঠিবিলাক তেনেকৈ নচচো বাৰু, এইবিলাক খলি চলিবিলাক চুচিব লাগে, চুচি মেলি ধুনীয়াকৈ সজাটো বনাই জাপিটো বনাব লাগে। কিমান মান সময় আচলতে খৰচ হয় জাপিটো এটা জাপি বনাওঁতে প্ৰায় বেলাই সময় লাগে। বৰ্তমান বজাৰত যিটো আচলতে মূল্য সেই মূল্য পায়নে আপোনালোকে? এই বজাৰৰ মূল্যটো সেইটো নাপাওঁ বাৰু। এতিয়া বজাৰৰ মূল্য কিয় 180 টকাৰ পৰা 200 টকালৈকে বেচোঁ আৰু তাৰ পৰা বেচিব নোৱাৰোঁ। নিশ্চয়কৈ দেখাম এই পৰিয়ালটো আচলতে সকলো ইতিমধ্যে আমি দেখুৱাইছোঁ পুত্ৰ বোৱাৰী সকলোৱে কিন্তু এনেধৰণে বৰ্তমান সময়ত জাপি ব্যৱহাৰ কৰি থকা জাপি বনাই থকা দেখিবলৈ পোৱা গৈছে। আৰু আমাৰ লগতে আচলতে তেখেতৰ পত্নী আছে, আমি সুধিবলৈ চেষ্টা কৰিম। আপুনি যিহেতু সহায় কৰি আছে, কি ক'ব? বোৱাৰী হয়, তেওঁক আপুনি সহায় কৰি আছে। তাৰমানে জাপি চাপি বনাই আৰু লগতে ময়ো লাগি ভাগি অকণমান দিওঁ আৰু দেউতাক সহায় কৰি কামৰ মাজতে। আপোনালোকৰ বংশটো সকলোৱে জানে জাপি? সকলোৱে জানে, আমাৰ ল'ৰা ছোৱালীকো দিছোঁ বাৰু সেইটো অকণমান। নৱপ্ৰজন্মক শিকাইছে যথেষ্ট? অঁ, শিকাইছোঁ অকণমান। হয়, নিশ্চয়কৈ এনেধৰণে আচলতে বৰ্তমান সময়ত ককাক আমি সুধিবলৈ চেষ্টা কৰিম। ককাই যিহেতু কাণেৰে নুশুনে, গতিকে ককাৰ সহধৰ্মী আইতা আছে, আইতাক সুধিম। আইতা আপোনাক ময়ো ভালকৈ নুশুনো। এই আৰু জাপি চাপি বনাই যেনে তেনে আমি বুঢ়া বুঢ়ী মানে চলি আছোঁ আৰু ল'ৰা কাম বন কৰে, বেমাৰ আজাৰ মাজে সময় হয়, সেয়াকে মানে খৰচ বছ কৰি আমি চিকিৎসা কৰোঁ আৰু। কিমান দিনৰ পৰা আপুনি বনাই আছে ককাৰ লগত? জাপি বহুত দিনৰ পৰা, বহুত দিনৰ পৰা জাপি কাৰবাৰেই আমাৰ, বেলেগ কাৰবাৰ আমাৰ নাই, জাপিয়েই। হয়, নিশ্চয়কৈ আচলতে ক'বলৈ গ'লে এনেধৰণে অসমীয়া সমাজত আচলতে হেৰাই যোৱা পৰম্পৰা তেওঁলোকে কিন্তু বৰ্তমান সময়ত কলাখোৱা গাঁৱৰ এই পৰিয়ালটোৱে কিন্তু বৰ্তমান ধৰি থকা দেখিবলৈ পোৱা গৈছে।